৭৭ বছৰে উন্নয়নৰ পোহৰ নপৰা এখন গাঁও। বোকাপানীত জৰ্জৰিত খোপনিঝাৰি ঘগ্ৰা নুনমাটি পথ। বিদ্যুৎবিহীন অৱস্থাত জীৱন কটায় নুনমাটিবাসীয়ে। বিদ্যালয় স্বাস্থ্য কেন্দ্ৰৰ সুবিধাৰ পৰা বঞ্চিত ৰাইজ। উন্নয়নৰ প্ৰতিশ্ৰুতি কিন্তু আজিও অৱহেলিত এই অঞ্চল। উন্নয়নৰ পোহৰ আজিও নপৰিল ডিমৰীয়াৰ বামফৰৰ খোপনিঝাৰি ঘগ্ৰা আৰু নুনমাটি গাঁৱত। স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো পকীপথ, বিদ্যুৎ, স্বাস্থ্য কেন্দ্ৰ বা বিদ্যালয়ৰ সুবিধাৰ পৰা বঞ্চিত এই অঞ্চলবাসী। বাৰিষা আহিলেই বোকাপানীৰ মাজেৰে জীৱনৰ সৈতে যুঁজ দিবলগীয়া হয় ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজে। বহু আবেদন নিবেদনৰ পাছতো সমস্যাৰ সমাধান নোহোৱাত সিও বুজাৰিছে স্থানীয় লোকে। কামৰূপ মহানগৰ জিলাৰ নৱগঠিত ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বামফৰৰ পৰা দক্ষিণে অৱস্থিত খোপনিঝাৰি ঘগ্ৰা নুনমাটি সংযোগী পথ। কিন্তু এই পথটোৰ অৱস্থা এতিয়া ভয়াৱহ। বাৰিষা কালত বোকাপানী, ডাঙৰ গাঁত আৰু পাহাৰীয়া মাটিয়ে যাতায়াত প্ৰায় অসম্ভৱ কৰি তোলে। এই পথেৰে বিদ্যালয় অহা যোৱা কৰে ছাত্ৰ-ছাত্ৰী, বজাৰ সমাৰ কৰে স্থানীয় ৰাইজে। স্থানীয় লোকৰ অভিযোগ, স্বাধীনতাৰ পিছৰে পৰা আজিলৈকে কোনো চৰকাৰী আঁচনি বা স্থানীয় প্ৰতিনিধিয়ে পথটোৰ স্থায়ী উন্নয়নৰ ব্যৱস্থা নকৰিলে। বহু বিধায়ক নিৰ্বাচিত হলেও অলপ শিলগুটি পেলাই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। তিৱা স্বায়ত্ত পৰিষদ, গাঁও পঞ্চায়ত আৰু সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে। কেৱল পথৰ সমস্যাই নহয়, নুনমাটি গাঁৱত আজিও নাই বিদ্যুৎৰ সংযোগ, নাই স্বাস্থ্য কেন্দ্ৰ, নাই বিদ্যালয়। অন্ধকাৰৰ মাজতেই দিন কটাইছে অঞ্চলবাসীয়ে। স্থানীয় লোকৰ দাবী, জনগোষ্ঠীয় অঞ্চল হোৱাৰ বাবেই উন্নয়নৰ ক্ষেত্ৰত চৰম অৱহেলাৰ বলি হৈছে এই অঞ্চল। সেয়েহে নৱনিৰ্বাচিত ডিমৰীয়া সমষ্টিৰ বিধায়ক ডক্টৰ তপন দাসক অঞ্চলটো পৰিদৰ্শন কৰি সমস্যা সমাধানৰ দাবী জনাইছে ঘগ্ৰাৰ জিতেন বসুমতাৰী সহ নুনমাটি গাঁৱৰ ৰাইজে। আজি আমি এই ৰাস্তাটো আমাৰ গাঁৱৰ ৰাইজে যেই হওক লগ মিলিজুলি আমি ৰাস্তাৰ কামবিলাক কৰিব লগা হৈছে। বৰ্তমান আমি দিছপুৰ সমষ্টিৰ বাসিন্দা, কিন্তু দুৰ্ভাগ্যবশতঃ আজি সকলো ঠাইতে ৰাস্তা হৈ গ'ল। আমাৰ এই নেশ্যনেল হাই ৰোডৰ পৰা বামফৰ হৈ ঘগৰা হৈ নুনমাটিলৈ যোৱা পথছোৰা আজিলৈকে বহুত কাকতি মিনতি কৰাৰ পিছতো ৰাস্তাডোখৰ আমাৰ হোৱা নাই। সেয়েহে আমাৰ ল'ৰা ছোৱালী বা বেমাৰী আদি কৰি সকলো অহা যোৱা কৰাৰ কাৰণে বহুত অসুবিধা। সেয়েহে আজি আমি ৰাইজে মিলিজুলি কামটো কৰিব লগা হৈছে। গতিকে আজি আমাৰ ৰাইজৰ ফালৰ পৰা অনুৰোধ, আমি যেনেকৈ কামখিনি কৰিছোঁ তেনেকৈ অনুৰোধ মৰ্মেদি ৰাস্তাটো হওক বুলি আমি চিন্তা কৰিছোঁ। MLA, বিধায়ক, মন্ত্ৰীসকললৈকে আমি আহ্বান জনাইছোঁ যাতে এই ৰাস্তাটো তৎকালীনভাৱে আমাৰ ৰাস্তাটো হৈ যায়, ভৱিষ্যতে ল'ৰা ছোৱালী যাতে উন্নতি পথলৈ আগুৱাই যাব পাৰে, সেইটোৰ কাৰণেও চিন্তা কৰি আমি এই ৰাস্তাডোখৰ আজি বনাইছোঁ। গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যাতে আমাৰ এই BJP চৰকাৰৰ দিনতে এই ৰাস্তাটো হৈ যায়, এয়া মোৰ কামনা। ৰাস্তা মানে বজাৰ চজাৰ কৰা এইফালে অহা যোৱা কৰি হয়, আমাৰ বজাৰ ঘাটে কৰাৰ কাৰণে আমাৰ যিখিনি গাঁৱলীয়া কাৰেণ্টৰ ব্যৱস্থা নাই, এই কাৰেণ্টৰ ব্যৱস্থা নোহোৱাৰ কাৰণে আমি সেইটোৰ পৰাও দুখিত। খোৱা পানী নাই, তাৰ পৰিৱৰ্তে আজি ল'ৰা ছোৱালীখিনিয়ে এন্ধাৰত পঢ়িব লগা হয়। ল'ৰা ছোৱালীয়ে বহুতখিনি কষ্টৰে অহা যোৱা কৰিব লগা হয়। এতিয়া মানে গাঁৱৰ মহিলাসকলে বজাৰে ঘাটে যি শাক পাচলি বেপাৰ কৰিব যায় 2 পইচা ইনকামৰ কাৰণে, সেইখিনিৰ কাৰণে ভুক্তভোগী হ'ব লগা হৈছে ৰাস্তাটোৰ কাৰণে। আজি বহুত অসুবিধা। সেয়েহে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাক অতি সোনকালে এই পথছোৱা, আমাৰ এই ৰাস্তাডোখৰ যাতে সোনকালে পকীকৰণ কৰি দি ৰাইজৰ মহৎ উপকাৰ কৰে বুলি আমি আশা কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপাব্লিক।